কাপোৰ চিলাই কৰিবলৈ কৈ নিৰুদ্দেশ পত্নী পত্নীক বিচাৰি কান্দোনত ভাগি পৰিছে স্বামী বৃহস্পতিবাৰে মোৰ মাইকীটো নিৰ্দেশ হৈ আছে মানে এই বাচ্চা সৰু সৰু ল'ৰা বাচ্চা দুটা থৈ ক'ত গেল কি হ'ল মই এইটো আশা হ'ব পাওঁ নাই আকৌ ইনষ্টাগ্ৰামত ৰীল বনাই ভাইৰেল পত্নী অৱশেষত উপায়বিহীন হৈ কাষ পালে আৰক্ষীৰ পত্নীক বিচাৰি বিচাৰি অসহায় হৈ থানাৰ চৌহদতে হিয়া ভগা কান্দোন স্বামীৰ হাজোৰ দামপুৰত সন্তানহীন 2 সন্তানৰ মাতৃ যোৱা বৃহস্পতিবাৰে আবেলি কাপোৰ চিলাই কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল সুমি বিবি আজি প্ৰায় 6 দিনে কোনো সন্ধান নাই দামপুৰ চকমাৰ সুমি বিবি 7 বছৰীয়া আৰু 5 বছৰীয়া 2 পুত্ৰ সন্তান এৰি কলৈ গ'ল সুমি বিবি ইনষ্টাগ্ৰামত ৰীল বনাই ছচিয়েল মিডিয়াত ভাইৰেল সুমি বিবি উপায়বিহীন হৈ হাজো আৰক্ষী থানাত এজাহাৰ দাখিল স্বামীৰ 2 সন্তানে মাতৃক বিচাৰি হিয়া ভগা কান্দোন ক'ত গ'ল কিয় গ'ল বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ কেমেৰাৰ সন্মুখতে হিয়া ভগা কান্দোন স্বামী লাল মোহাম্মদ আলীৰ বৃহস্পতিবাৰে মোৰ মাইকীটো নিৰ্দেশ হৈ আছে মানে এই বাচ্চা সৰু সৰু ল'ৰা বাচ্চা দুটা থৈ ক'ত গেল কি হ'ল মই এইটো আশা হ'ব পাওঁ নাই আকৌ আৰক্ষীৰ ওচৰত আহিছোঁ আহি ক'লে গুৰুত্ব দিয়া নাই এতিয়া মই কেনেকৈ ৰাখিম শুনো না সেইটো মানে ৰাইজক জনাব বিচাৰিছোঁ মোৰ মাইকী যাতে নাথাকক বিচাৰি যতন কৰি দিব লাগে সেইটোৱে মই বিচাৰোঁ আৰু আপোনালোকৰ ওচৰত জনালোঁ যদি মোক ক'ৰবাত কোনোবাই দেখিছে এই থানাৰ লগতে যোগাযোগ কৰিবা ওচৰ এটা আগৰ নিউজত নাম্বাৰ দিয়া হৈছিল সেই নাম্বাৰটোত কণ্টেক্ট কৰিলেও হয় মোৰ পত্নীৰ নাম হ'ল সুমি বিবি তেওঁৰ ঘৰ আছিলে মঙলদৈ কি হ'ল বা তেওঁৰ ঘৰটো মোৰ ঘৰ হাজো দামপুৰ চকমাৰ পৰাই ঘৰ আছিলে আৰু তাৰ পৰাই নোহোৱা হৈছে এতিয়ালৈকে মই একো পাই নাই যাওঁ বুলি কৈ গৈছিলে নেকি একো মানে আমাৰ গাঁৱৰ মানুহ মই কাম কৰিব গৈছিলোঁ আমাৰ গাঁৱৰ এজন মানে মোৰ দাদাৰ ল'ৰা আছিলে তেখেতে মানে ল'ৰাটো সুধিছিলে যে খুৰী তুমি আজি ক'ত যোৱা তেতিয়া কৈছিলে যে মই এই তাতে যাম কাপোৰখিনি চিলাবলৈ সেই বুলি কৈ মানে তেতিয়াৰ পৰাই যে নাই কেইদিন হ'ল আজি 7 দিনত 6 দিনেই হ'ল 6 দিন হৈ গ'ল এতিয়ালৈকে মই একো আশা কৰিব পৰা নাই আৰক্ষী থানাত যোৱা শুক্ৰবাৰে মই এজাহাৰ এখন দিছিলোঁ এতিয়া একো খবৰ পোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ